মাই ডিয়াৰ ষ্টুডেণ্ট, আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি শিকিবলৈ গৈ আছোঁ দশমিকত প্ৰকাশ কৰা। দশমিকত কেনেকৈ প্ৰকাশ কৰে সেইটো আমি এই ভিডিঅ'টোৰ জৰিয়তে শিকিবলৈ গৈ আছোঁ। তো তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো শেষলৈকে চাই থাকা। তো চোৱা, মই লিখি লৈছোঁ কুৱেশ্যন আকাৰে, তলত দিয়া ভগ্নাংশসমূহ দশমিকত প্ৰকাশ কৰা। তো দশমিকত কেনেকৈ প্ৰকাশ কৰে, ভগ্নাংশত যদি থাকে তো সেইটো দশমিকত কেনেকৈ প্ৰকাশ কৰে চোৱা। তো মই কুৱেশ্যন লৈ লৈছোঁ এইটোত আছে তোমাৰ 18/10। তো এইটো দশমিকত মানে পইণ্টত প্ৰকাশ কৰিব লাগে, পইণ্টলৈ নিব লাগে। তো কেনেকৈ নিম, অতি সহজ। তোমালোকে এবাৰ চাই ল'লে সুন্দৰকৈ বুজি পাবা আৰু নাপাহৰিবা। তো চোৱা, 18/10 তলৰ সংখ্যাটো আমাক চাব লাগিব। প্ৰথমতে তলৰ সংখ্যাটো কি আছে, 10। 10ত কেইটা জিৰ' থাকে, এটা জিৰ' থাকে। তো এটা জিৰ' মানে এক ঘৰ আগত আমি দশমিক বহাই দি দিম। সোঁফালৰ পৰা হিচাপ কৰি আহি এক ঘৰ আগত আমি দশমিক বহাই দিম। তো চোৱা, 18 লিখি ল'লোঁ, সোঁফালৰ পৰা হিচাপ কৰিলোঁ, এইটো 8 এক ঘৰ। তো এক ঘৰ আগত দশমিক দি দিলোঁ, হৈ গ'ল, দশমিকত প্ৰকাশ হৈ গ'ল। বি নম্বৰ এক্সাম্পলটো চোৱা, আছে 3/10। তো তলত এটা শূন্য আছে, 10ত এটা শূন্য থাকে 10ত। তো এক ঘৰ আগত ইয়াতো আমি দশমিক দি দিম, হৈ যাব দশমিকত প্ৰকাশ কৰা। তো চোৱা, 3 লিখিলোঁ, 3 এটাই সংখ্যা আছে, তো এক ঘৰ আগত আমি দশমিক দি দিম। তো খালী দশমিক বহাব নালাগে আৰু দেখাটো ভাল নালাগে, সেইকাৰণে এটা জিৰ' আমি বহাই দিম। তো চোৱা, চি নম্বৰ কুৱেশ্যন, আৰু এটা কুৱেশ্যন আছে 342/10। তো তলৰ সংখ্যাটো 10 আছে, মানে 10ত এটা জিৰ' থাকে। তো আমি সংখ্যাটো ওপৰৰ সংখ্যাটো লিখিম, ওপৰৰ সংখ্যাটো লিখিলোঁ আৰু এক ঘৰ আগত দশমিক দি দিম। তো চোৱা, এয়া দশমিকত প্ৰকাশ হৈ গ'ল। আৰু এটা কুৱেশ্যন চোৱা, ডি নম্বৰ কুৱেশ্যন 94/100। তো এইটো আমি সংখ্যাটো প্ৰথমতে লিখি লওঁ, ওপৰৰ সংখ্যাটো 94। তো তলৰ সংখ্যাটো চোৱা, 100 আছে আৰু 100ত দুটা কি আছে, শূন্য আছে। তো আমি দুই ঘৰ আগত দশমিক দি দিম। যদি দুটা শূন্য থাকে দুই ঘৰ আগত দশমিক দিম, আৰু যদি এটা শূন্য থাকে তেতিয়াহ'লে এক ঘৰ আগত দশমিক দিম। তো দুঘৰ আগত আমি দশমিক দি দিম, 1 2 দশমিক দি দিলোঁ। খালী শূন্য বহাব নোৱাৰি, পাৰি, দেখাত ইমান ভাল নালাগে, তো আৰু এটা শূন্য বহাই দিলোঁ, ঠিক আছে। আৰু ই নম্বৰ কুৱেশ্যন এটা লৈ লৈছোঁ, চোৱা, 314/1000। তো চোৱা, প্ৰথমতে আমি ওপৰৰ সংখ্যাটো লিখি ল'ম, ধুনীয়াকৈ লিখি ল'লোঁ। এতিয়া তলৰ সংখ্যাটো আছে 1000, 1000। তো 1000ত তিনিটা শূন্য থাকে। তো তিনি ঘৰ আগত আমি দশমিক বহাই দিম, 1 2 3, তিনিটা সংখ্যা আছে। তো ইয়াত বহাই দিলোঁ দশমিক। সুধা শূন্য, দশমিক সুধা, দশমিক বহালে বেয়া দেখায়, সেইকাৰণে শূন্য এটা লগাই দিলোঁ। তো এনেকৈ ধুনীয়াকৈ ভগ্নাংশৰ পৰা তোমালোকে দশমিকত প্ৰকাশ কৰিব পাৰা অতি সহজতে। মোক লাগিছে আজি এই ভিডিঅ'টোৰ পৰা তোমালোকে ধুনীয়াকৈ শিকিলা কেনেকৈ ভগ্নাংশৰ পৰা দশমিকত প্ৰকাশ কৰিব পাৰি। তো এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। ধন্যবাদ।